ওয়েলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈছে নতুন চাকৰি ডিব্ৰুগড় জুডিচিয়াৰী তৰফৰ পৰা ৰিক্ৰুটমেণ্ট 2026 চনত পিয়ন আৰু চকীদাৰ হয়। পিয়ন আৰু চকীদাৰ যিসকলে এই চাকৰিটোৰ কাৰণে অলৰেডি লাগি আছে বা প্ৰচেছ চলাই আছে তেখেতলোকৰ কাৰণে ভাল খবৰ যে এটা গভৰ্ণমেণ্ট চাকৰি কৰিম বুলি এই চাকৰিটো আপোনালোকৰ কাৰণে হ'ব পাৰে। যিখিনি ইণ্টাৰেষ্টেড কেণ্ডিডেট এইটো তেখেতলোকৰ কাৰণে বেষ্ট চাকৰি। ইয়াতে এটা কথা মেনশ্যন কৰি দিছে, এই চাকৰিটোত 3টা পোষ্ট আছে, চকীদাৰ, পিয়ন আৰু ডে চকীদাৰ, নাইট চকীদাৰ। ইয়াতে 3টা পোষ্ট আছে। আৰু লগতে আপোনালোকক মই ৰিভিউ অলপ দি দিওঁ এই চাকৰিটোৰ বিষয়ে। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব মাত্ৰ 8 পাছ হয়। এই কথা মনত ৰাখিব লাগিব, মাত্ৰ 8 পাছত আপোনালোকে এই চাকৰিটো পাব। আৰু বয়স লাগিব আপোনালোকক 40 বছৰৰ পৰা 18 পৰা 40 বছৰ বয়সৰ ভিতৰলৈকে আপোনালোক লাগিব। আৰু লগতে ইয়াতে সকলোখিনি অফলাইন আছে, কোনো ধৰণৰ অনলাইন ব্যৱস্থা কৰা নাই, সকলোখিনি অফলাইন আছে। এতিয়া ভেকেঞ্চি ৱাইজ মই কেটেগৰী আৰু পোষ্ট নেম মই জনাই দিছোঁ। অফিচ পিয়ন এটা পোষ্ট আছে, কেটেগৰী ইউ আৰ। ডে চকীদাৰ পোষ্ট এটা আছে, ইউ আৰ কেটেগৰী। আৰু নাইট চকীদাৰ এটা পোষ্ট আছে, কেটেগৰী। এতিয়া মেইন কথা সেইটো হৈছে পে স্কেল কিমান পাব আপোনালোকে। যদি আপুনি অফিচ পিয়নত এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ চেলেৰি থাকিব 12,000 পৰা লৈ 52,000লৈকে। যদি ডে চকীদাৰৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়া পাব আপুনি 12,000 পৰা 52,000লৈকে। আৰু নাইট চকীদাৰলৈকে কৰে তেতিয়াহ'লে আপোনালোকে সেই একেই পে গ্ৰেডত আপোনালোকে চেলেৰি পাব। এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকক এডুকেশ্যন লাগিব, মিনিমাম আপোনালোকে 8 পাছ কৰা হ'ব লাগিব। লগতে যদি কেণ্ডিডেট আপুনি যদি 12 পাছ কৰিছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। ইয়াতে ক্লিয়াৰ মেনশ্যন কৰি দিয়া আছে, আপোনালোকে ইয়াতে কোনো ধৰণৰ এপ্লাই কৰিব নোৱাৰে, মাত্ৰ 8 পাছৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। এতিয়া নেক্সট পৰ্যায়, সেইটো হৈছে বয়স। যদি আপুনি ST/SC পৰা যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে 5 বছৰ এক্সট্ৰা পাব। যদি OBC পৰা এপ্লাই কৰে তেতিয়া পাব 3 বছৰ। আৰু যদি আপুনি PWD হয় তেতিয়া আপুনি 10 বছৰ এক্সট্ৰা পাব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে। লগতে এই চাকৰিটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কিছুমান আপোনাৰ এক্সট্ৰা কণ্ডিশ্যন থাকিব। সেই কণ্ডিশ্যনটো হৈছে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনাক লাগিব। আজিকালি যিকোনো চাকৰিৰ কাৰণে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগে, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। সকলোখিনি কথা আপোনালোকে বুজি পালে। এতিয়া আপোনালোকে এই চাকৰিটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব কেনেকৈ। এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে যাব লাগিব, আপোনালোকে ল'ব লাগিব এটা ষ্টেণ্ডাৰ্ড ফৰ্ম। এই ষ্টেণ্ডাৰ্ড ফৰ্ম লোৱাৰ পিছত আপোনালোকে সকলোখিনি কেয়াৰফুলি কাৰেকশ্যন ডিটেইলছ দিব লাগিব। যিখিনি ডিটেইলছ ভৰিব সেই ডিটেইলছখিনি আপোনালোকে পূৰা শুদ্ধকৈ দিব লাগিব। লগতে 2টা ফটো দিব লাগিব। আৰু সেই এপ্লিকেশ্যনটো ভালকৈ ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকে এই এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নিয়াৰ ফুলবাগান 80 ৰোড, ডিব্ৰুগড় 786001। এই এড্ৰেছত আপোনালোকে বাই পোষ্টত পঠিয়াব লাগিব, বা আপোনালোকে নিজে গৈ দি আহিব পাৰিব। আকৌ মই দেখুৱাই দিছোঁ, এইটো আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব, বা নিজে আপোনালোকে লিখি ৰাখিব, কিবা নোট কৰি ৰাখিব। এই এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব। লগতে আপোনালোকে জনাই দিছোঁ, এপ্লাই ষ্টাৰ্ট হৈছে 7 আগষ্টৰ পৰা, আৰু লাষ্ট ডেট হৈছে 31 আগষ্টলৈকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। এইটো বহুত ধুনীয়া চাকৰি হয়। পিয়ন চকীদাৰ যিসকলে 8 পাছ কৰিছে, বাকী বেছি পঢ়িব পৰা নাই, আৰু বয়স তেখেতলোকৰ মাত্ৰ 40 বছৰ আছে, তেখেতলোকৰ কাৰণে বহুত ধুনীয়া এই চাকৰিটো। এইখন হৈছে আপোনালোকৰ অফিচিয়েলি নটিফিকেশ্যন, যোনটো এডভাৰটাইজমেণ্টটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে অফিচিয়েলি নটিফিকেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।